কৰিলোঁ আৰু তাত যি বৰবিহু অতি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ মাজত আছে বৰষা বৰগোহাঁই। অকণমান আগলৈ যাবলৈ আগ্ৰহ জনাইছোঁ। এয়া বৰষা বৰগোহাঁই। অকণমান হাত চাপৰি দিব লাগে বৰষাৰ কাৰণে। আৰু বৰষা বৰগোহাঁই এইবাৰ এই বৰবিহুটিৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁক নগদ ৩৫,০০০ টকা আৰু আমাৰ সন্মানীয় দাতা অজন্তা গগৈ আৰু দিগন্ত পাঠকে আগবঢ়োৱা আপোনালোকৰ কাষতে থকা আমি ডিছপ্লে কৰি থৈছোঁ যিখন স্কুটি, সেই স্কুটিখন উপহাৰ হিচাপে লাভ কৰিছে। অকণমান হাত চাপৰি দিব লাগে। আমি বৰ্তমান সময়ত আমাৰ ওচৰত আচলতে দাতা অজন্তা গগৈ বাইদেউ অকণমান মঞ্চত মাতিছোঁ। এগৰাকী বহি আছে। মই নগদ যি ৩৫,০০০ টকা, সেই নগদ ৩৫,০০০ টকা মই আমাৰ উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়া প্ৰাঞ্জল বৰচেতিয়া ডাঙৰীয়াক দিবলৈ অনুৰোধ জনাইছোঁ। লগতে যিখন মানপত্ৰ মই শশাংক গগৈ ডাঙৰীয়াক দিবলৈ অনুৰোধ জনাইছোঁ। এখন ফটো ল'ব লাগে। এয়া মানপত্ৰ আমি প্ৰদান কৰিছোঁ। আৰু স্কুটিখন যিহেতু এইফালে আনিব নোৱাৰোঁ, গতিকে স্কুটিখনৰ লগত এটা ফটো ল'বলৈ আমি অনুৰোধ জনাইছোঁ সেই স্থানলৈ গৈ। অকণমান লাইটটো যদি এফালে মাৰিব পৰা যায় ভাল লাগিব। আমি লাইটটো মাৰিব পাৰিম যদি। আমাৰ সমিতিৰ মানুহ দুজনমান থাকিব লাগে লগত। অকণমান জোৰকে হাত চাপৰি দিব লাগে সকলোৰে তৰফৰ পৰা। বৰষা বৰগোহাঁই ইমান কষ্ট কৰি আমাৰ মাজত আহি আমি আচলতে আজি দিনটোত তেখেতৰ নৃত্য উপভোগ কৰিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। পৰৱৰ্তী সময়ত তেখেতৰ নৃত্য আমি উপভোগ কৰিম। ধন্যবাদ জনাইছোঁ। পুনৰ গীতৰ মাজলৈ যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।